জাপানিজ এনকেফেলাইটিছ এটা ভাইৰেল ডিজিজ হয়, ইনফেকচিয়াছ ডিজিজ। যোনটো জাপানিজ এনকেফেলাইটিছ ভাইৰাছে কজিটিভ অৰ্গেনটো সেইটোৱে হয়। ইটো বেমাৰত জেনেৰেলি পেচেণ্টখিনিৰ জ্বৰ হয়, খুব হাই গ্ৰেড ফিভাৰ হ'ব, লগত বমি, তাৰপিছত কঁপনি উঠিব আৰু চিজাৰ মানে খিচনি টাইপ আহিব পাৰে। পেচেণ্টটোৰ অল্টাৰ্ড চেঞ্চৰিয়াম মানে পেচেণ্টটোৰ অকণমান আনকনচিয়াছ হৈ যাব পাৰে। বেমাৰটো যদিও চিৰিয়াছ বেমাৰ হয়, ইয়াৰ ট্ৰিটমেণ্ট আছে। আমাৰ ইয়াতে যিখিনি পেচেণ্ট আহে, আমি প্ৰিলিমিনেৰী যিখিনি ট্ৰিটমেণ্ট আছে আমি সেইখিনি দি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনছ আৰু মেনেজমেণ্টৰ কাৰণে আমি হায়াৰ চেণ্টাৰলৈকে পঠাই দিওঁ। ৰেফাৰিং চেণ্টাৰ হ'ল আমাৰ বঙাইগাঁও চিভিল হস্পিটেল। তাতে যিখিনি CSF এনালাইচিছ, ব্লাড কালচাৰ, যিখিনি ব্লাড ইনভেষ্টিগেশ্যনছ আছে তাতে কৰা হয়। ইটো বেমাৰ যদিও ইনফেকচিয়াছ, ইয়াৰ প্ৰিভেনশ্যনছ বহুতখিনি আছে। মানুহে এইখিনি ঘৰতো যদি মানি চলে ইয়াৰ পৰা সতৰ্ক হৈ থাকিব পাৰিব। যেনেকৈ ঘৰত যিখিনি গাহৰিৰ ফাৰ্ম যিখিনি আছে সেইখিনি যদি মানুহৰ বাস কৰা ঠাইৰ পৰা দূৰত যদি ৰাখে, তেতিয়াহ'লে এইটো এটা ভাল প্ৰিভেণ্টিভ মেজাৰ হয়। যিখিনি বাচ্চা 1 পৰা 15 বছৰৰ যিখিনি চিলড্ৰেন আছে তাহাঁতক ভেকচিনেশ্যনখিনি টাইমত দিয়াটো দৰকাৰ। লগত ঘৰৰ গোটেইখিনি জেগাখিনি চাফ চিকুণ ৰাখিব লাগিব। ক'ৰবাত লেতেৰা পানী যদি জমা হৈ আছে সেইখিনি চাফা কৰি দিব লাগিব। ষ্টেগনেশ্যন অফ ৱাটাৰটো এভইড কৰাটো ভাল। ঘৰত থাকিলে মুচৰি মানে ৰাতি শোৱাৰ সময়ত মুচৰি টানি যাতে মস্কিটো নেটছ ভালকৈ ইউজ কৰে। ফুল স্লিপ ক্লথছ যাতে ইউজ কৰে। পানী টাইম টেবুলত যাতে যথেষ্ট পানীটো যাতে কমকৈ নাখায়, বেছিকৈ খায়। আৰু এই বেমাৰটো যদিও চিৰিয়াছ, পেচেণ্টটো যদিও চিৰিয়াছ কণ্ডিশ্যনত আহে, ইয়াৰ ট্ৰিটমেণ্ট যথেষ্ট আছে। আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা গোটেইখিনি ট্ৰিটমেণ্টে আছে। ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে বৰপেটা মেডিকেল কলেজ, বঙাইগাঁও চিভিল গোটেইখিনি আছে, তাতে গোটেইখিনি ইনভেষ্টিগেশ্যনছ হয়। আমি ইয়াৰ পৰা যিখিনি পেচেণ্ট পাওঁ আমি ইয়াতে ট্ৰিটমেণ্টখিনি দি আমি ছেফলি উইথ 108 এম্বুলেঞ্চ ছাৰ্ভিচেৰে আমি পঠাই দিওঁ। আৰু কিছুমান পেচেণ্ট 90% পেচেণ্ট ৰিকভাৰ্ড হৈয়ে যায় আৰু মানুহ ভয় খাব নালাগে। জাষ্ট প্ৰিভেণ্টিভ মেজাৰ্ছখিনি মানি চলিলে হ'ল। আৰু ইমিডিয়েটলি এনেকুৱা চিমটমছখিনি পালে, যেনেকৈ জ্বৰ, কাহ, লগত বমি, বেহুচ হৈ গৈছে, অল্টাৰ্ড চেঞ্চৰিয়াম, এনেকুৱা যদি কণ্ডিশ্যন পায় তেতিয়াহ'লে লগালগ আমাৰ হস্পিটেললৈ যাতে লৈ আনে। এইবেলি ৰাজ্যত যি ধৰণৰ আপোনাৰ অৰ্থাৎ জাপানী এনকেফেলাইটিছ বেমাৰ যি ধৰণে বৃদ্ধি পাইছে, গতিকে চৰকাৰে যি ধৰণে ব্যৱস্থা ল'ব লাগিছে ইতিমধ্যে লোৱা নাই। আৰু ফগিং কৰিব লাগে, যিহেতু আমাৰ এই বেমাৰটো মহৰ পৰাই হয়। গতিকে এতিয়ালৈ আমাক যি ধৰণে মানুহক সুবিধা দিব লাগিছে ফগিং কৰাৰ কাৰণে এতিয়ালৈ ইতিমধ্যে কৰা নাই। গতিকে মই বঙাইগাঁও জিলাৰ আপোনাৰ স্বাস্থ্য বিভাগক এটা কথা অনুৰোধ কৰিম, আপোনালোকে মৰাৰ পিছত যদি আপোনালোকে প্ৰতিৰোধ কৰিব আহে তেতিয়া কিবা লাভ হ'ব জানো? গতিকে মানুহ মৃত্যু হোৱাৰ আগত, বেমাৰ হোৱাৰ আগতে যিহেতু বিধ ব্যৱস্থা ল'ব লাগে, গতিকে আপোনালোকে ইতিমধ্যে লোৱা নাই। গতিকে আমি ধিক্কাৰ জনাইছোঁ আপোনালোকে যে অতি সোনকালে আমাৰ ৰাইজৰ যিখিনি সুবিধা আৰু যিকোনো মানুহ এই বেমাৰৰ পৰা ৰোধ কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে অনাগত দিনত এই বেমাৰ আৰু বৃদ্ধি হ'ব আৰু বহুত নিৰীহ মানুহ মৃত্যুমুখত পৰিব। গতিকে অনুৰোধ কৰিম অতি সোনকালে এই বিধ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ আমাৰ জুইগোপা বৃহৎ এলেকা, আৰু এই এলেকাত ইতিমধ্যে আমাৰ মৰাৰ মৃত্যু বা নিক্ষেপ কৰাৰ কাৰণে যি ফগিঙৰ ব্যৱস্থা, এই ফগিঙৰ ব্যৱস্থা ইতিমধ্যে কৰা নাই। আৰু অনুৰোধ কৰিম অতি সোনকালে এই ব্যৱস্থাটো কৰিব লাগে যাতে এই বেমাৰৰ পৰা আমি বাচিব পাৰোঁ। একেবাৰে দুৰ্ভাগ্য বিষয় যে বৰ্তমান আমাৰ যিজন স্বাস্থ্য বিভাগৰ মন্ত্ৰী তেওঁ এই বিষয়ে কোনো গুৰুত্ব দিয়া নাই। গতিকে বঙাইগাঁও জিলাত ইতিমধ্যে 23জনতকৈ 26জনতকৈ অধিক মানুহ এই ৰোগত বৃদ্ধি হৈছে। গতিকে আৰু যে বৃদ্ধি নহ'ব তাত কোনো গেৰেণ্টি দিব নোৱাৰে। গতিকে মই চৰকাৰক বা বঙাইগাঁও জিলা স্বাস্থ্য বিভাগক অনুৰোধ কৰিম অতি সোনকালে এই বিধ ব্যৱস্থা কৰিব লাগে। নহ'লে অনাগত দিনত আমাৰ বৃহৎ জুইগোপা এলেকাত এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে অতি সোনকালে মহ মাৰাৰ ক্ষেত্ৰত যিটো ফগিং ব্যৱস্থা সেই ব্যৱস্থাটো কৰিব লাগে, নহ'লে অনাগত দিনত আমাৰ বহুত বেয়া অৱস্থা হ'ব।